আজি মই তোমালোকক এটা ধুনীয়া নিগনিৰ সাধু কম দেই। সাধুটোৰ নাম নিগনিৰ মেল। এটা ভঁৰালত বহুত কেইটা নিগনি আছিল। এদিন নিগনিবোৰ ভঁৰালৰ চুক এটাতে বহি পেলাই সভা পাতিছে। সভাখনৰ আকৌ সভাপতি হ'ল এটা মস্ত বুঢ়া নিগনি। নিগনিটোৱে কৈছে যে আমি বহুদিন একো অসুবিধা নোহোৱাকৈ ভালদৰে খাই বৈ কটাইছিলোঁ, কিন্তু এতিয়া গৃহস্থ এটা মস্ত বুন্দা মেকুৰী আনিছে। সেই মেকুৰীটো অহাৰ পৰা আমাৰ বহুত কেইটা নিগনি নাইকিয়া হৈ গ'ল। এনেদৰে থাকিলে আমিবোৰো এদিন চব শেষ হৈ যাম। এতিয়া এই মেকুৰীটোৰ পৰা বাচিবলৈ আমি এটা উপায় উলিয়াব লাগে। এতিয়া উপায় কোনে উলিয়াব? চবে ইটো সিটো এটা এটা কথা কৈছে, কিন্তু সিহঁতৰ কথাবোৰ কাৰো ভাল লগা নাই। কিন্তু এটা চেঙেলীয়া নিগনি আছিলে। এই চেঙেলীয়া নিগনিটোৱে ক'লে দেই, এই মেকুৰীটোৰ ডিঙিত যদি এটা টিলিঙা বান্ধি দিওঁ, তেতিয়া মেকুৰীটো যেনিয়ে যাব, টিলিং টিলিংকৈ বাজিব আৰু আমি পলাই পটং দিম। তেতিয়া চবে আৰু ক'লে, অঁ হয় হয়, এইটো বৰ ধুনীয়া কথা হ'ব দেই, এইটোৱে কৰা হওক। তাৰপিছত চবে ভাবিলে, পিছে মেকুৰীটোৰ ডিঙিত টিলিঙাটো কোনে আঁৰিব? ভাবি আছে চবে, কোনে আঁৰিব এতিয়া। সেই সময়তে মেকুৰীটো একদম মেও মেওকৈ আহি গ'ল নহয়। চব নিগনি একদম পলাই পটং দিলে। এতিয়া মেকুৰী ডিঙিত আৰু টিলিঙা আঁৰা নহ'ল। শুনিলা সাধুটো? ভাল লাগিছে নাই? কমেণ্টত লিখি ক'বা দেই। আকৌ ভাল লগা সাধু মই পিছত কৈ আছোঁ।